নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই কলৈ আহিছোঁ চাওকচোন। আৰু আপোনালোকে আহিব দেই, বহুত ধুনীয়া জেগাটো আকৌ অন্য নহয়, কাৰ ৱাছৰ জেগাহে। কাৰণ কিয় দেখাইছোঁ, ইয়াত বৰ ধুনীয়াকৈ কাৰ ৱাছ কৰে। এয়া চাওকচোন, কিমান ধুনীয়াকৈ গাড়ী ধুই আছে। ধোৱা মানুহ এজন নহয়, এনেদৰে 4জন মানুহে ঘঁহি বহুত যত্ন কৰি ধুইছে। প্ৰথমে ওপৰত উঠাই লৈ তলৰবিলাক ধুইছে, তাৰ পাছত তললৈ নমাই চেম্পু দি ঘঁহি ইমান ধুনীয়াকৈ ধুইছে। এওঁলোকে যে ইমান কষ্ট কৰি টকা ঘটি আছে, আচলতে এওঁলোকেহে সকলোৱে চাব লাগে। টকা ঘটাটো যে কিমান কষ্ট কাম, তেওঁলোকেহে বুজি পাইছে। তেওঁলোকে অন্যৰ দৰে লাভ নকৰে। তেওঁলোকে বোলে মাটিখিনি ঘৰ দুৱাৰ অকণমান বনাবলৈহে আৰু পৰিয়াল পোহপালন দিবলৈহে এইবিলাক কৰি আছে। যিবিলাকে আকৌ অন্য মানুহ বা ল'ৰাই তেওঁলোকে দেউতাকৰ টকাৰে বা দেউতাকৰ সা সম্পত্তি বেছিখিনি আজাদি কৰি সকলো ধ্বংস কৰিহে ভাল পায়। লোকে ঘটা টকাৰ মূল্য অলপো বুজি নাপায়। মানুহৰ আগত তেওঁলোকৰ পিঠ মৰা কথা কি শুনিবা? আপোনালোকে বাৰু তেনেকুৱা মানুহ লগ পাইছেনে? কমেণ্ট কৰি ক'বচোন।